এটা মই তাকে কৈছোঁ আজি এটা গৌৰৱ উজ্জ্বল দিন আজি ৰাজনীতিৰ পথাৰটো এটা বেলেগ বস্তু আমি ৰাজনীতি কৰি থাকিম আজি কুকুৰমাৰাবাসীৰ কাৰণে ছয়গাঁওবাসীৰ কাৰণে আমি আদৰ্শ গাঁও অন্তৰ্ভুক্ত কৰিলোঁ এইটোৰ কাৰণে আমি যোৱা এক বছৰে যুঁজি আছিলোঁ আৰু চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষ যথেষ্ট মোক ইয়াতে সহযোগ কৰিছে এক বছৰে আমি যুঁজিছোঁ আৰু কুকুৰমাৰা গাঁৱৰ কাৰণে এটা ঐতিহাসিক সোণালী দিন আজিৰ পৰা আৰম্ভ কুকুৰমাৰা আদৰ্শ গাঁৱৰ লিষ্টত ছয়গাঁও সমষ্টিৰ দুখন গাঁও অন্তৰ্ভুক্ত হৈছে শিঙিমাৰী আৰু কুকুৰমাৰা আৰু ছয়গাঁও চেণ্ট্ৰেলৰ প্ৰথম প্ৰায়ৰিটি এখন কুকুৰমাৰা আৰু কুকুৰমাৰা আদৰ্শ গাঁও অন্তৰ্ভুক্ত হোৱাৰ লগে লগে ইয়াত বাট পথ লাইট স্কুল নলী নৰ্দমা পৰ্যায়ক্ৰমে চব আহি যাব ইয়াত ডেভেলপমেণ্ট আপোনালোকক অফিচাৰে আপোনালোকক ডিক্লেৰেশ্যন কৰিছে আমি 5টা প্ৰজেক্ট এতিয়া আৰম্ভ কৰিছোঁ আমি সুন্দৰ এটা গেট বনাম আমি ইয়াতে কমিউনিটি হল বনাম অংগনবাড়ী চেণ্টাৰ 4টা বনাম সোলাৰ ষ্ট্ৰীট লাইট কৰিম আৰু আমাৰ কাম আছে আমি পৰ্যায়ক্ৰমে গোটেই গাঁওখনক সৰ্বসুন্দৰ কেতিয়াবা যদি ভাৰতৰ ৰাষ্ট্ৰপতিও একো ডাঙৰ কথা নহয় ৰাইজ আমাৰ যথেষ্ট মূল্যৱান কেতিয়াবা ইয়াতে ভাৰতৰ ৰাষ্ট্ৰপতিও আহিব পাৰে এক্সেলেঞ্চি গভৰ্ণৰো আহিব পাৰে চাব পাৰে আমি এইকাৰণে এখন মডেল ভিলেজ হিচাপে কৰিছোঁ আজিৰ পবিত্ৰ আৰম্ভণিত আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰি 50 লক্ষ টকাৰে আমি আৰম্ভ কৰিছোঁ 5 কোটি টকা প্ৰথম পৰ্যায়ত ব্যয় কৰা হ'ব আৰু এই 50 লক্ষ টকাৰ কাম আজিৰ পৰা আৰম্ভ হ'ল আৰু ইয়াত সহযোগ কৰাৰ কাৰণে মই ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াৰ জৰিয়তে সমূহ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে অনাগত নৱবৰ্ষৰ দিনকেইটা আমাৰ অসমবাসীৰ কাৰণে আমাৰ কাৰণে ছয়গাঁৱৰ কাৰণে ছয়গাঁও প্ৰেছ ক্লাব বকু প্ৰেছ ক্লাব দক্ষিণ কামৰূপ প্ৰেছ ক্লাব গৰৈমাৰী প্ৰেছ ক্লাব সকলো প্ৰেছৰো সংবাদকৰ্মী ভিউৱাৰ্ছ লাভাৰ্ছ যিমান আছে সকলোৰে কাৰণে ভগৱানৰ ওচৰত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আমি যাতে শক্তিশালী হৈ থাকিব পাৰোঁ